অভাৱনীয় হাৰত বৰষুণ হ্ৰাস পোৱাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগিচাত কেঁচা পাতৰ উৎপাদন বন্ধ হৈ পৰিছে। শোণিতপুৰৰ বৰজলাৰ 200ৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক পৰিছে চিন্তাত। জলবায়ু পৰিৱৰ্তন আৰু প্ৰকৃতিৰ অস্বাভাৱিক ৰূপৰ ফলত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। এফালে অস্বাভাৱিক উষ্ণতা বৃদ্ধি আৰু আনফালে অভাৱনীয় হাৰত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে বিৰূপ অৱস্থাৰ সৃষ্টি হৈছে, যাৰ পৰিণতিত ৰাজ্যত বহু ঠাই এতিয়া ভয়ংকৰ খৰাঙৰ কবলত পৰিছে। এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কৃষক ৰাইজে। বৰষুণৰ পৰিমাণ পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস পোৱাত আৰু অনাবৃষ্টিৰ ফলত বৰষুণৰ পানীৰ ভৰসা কৰি ধান খেতি কৰা শ শ কৃষক আৰু ৰাজ্যৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কে এতিয়া দিক পিটিক হেৰুৱাৰ উপক্ৰম হৈছে। এইবাৰতো বহুত বেয়া অৱস্থা চাহৰ, বৰষুণ নাই বুলি। বৰষুণ কম, পাত নাই, পানীত একেবাৰে হাঁহ নচৰা অৱস্থা। আমাৰ পাত উৎপাদন 10% নাই বেলেগ বছৰতকৈ। বেলেগ বছৰত যি আছিলে ধৰক এইটো সময়ত আমাৰ 500 পৰা 700 কেজি উৎপাদন হৈ আছিলে ডেইলি, সদায়। হয়, 500 পৰা 700। এইবাৰ আমাৰ 100 কেজিও নাই। 100 কেজিও নাই। এই সপ্তাহটো আৰু নহ'বই চাগে, একেবাৰেই পাত নহ'ব। বাগানৰ অৱস্থা বহুতেই বেয়া। মানে বতৰৰ কাৰণে বৰষুণ নাই, প্ৰায় 3 মাহ হ'ল বৰষুণ নাই। যিটো বৰষুণ হৈছে এইটো পৰ্যাপ্ত নহয়। এইটো সময়তে চাহ খেতিৰ এটা ভৰপক সময় নহয় জানো? হয়, এইটো মেইন ছিজন বুলি ক'ব পাৰি, আৰম্ভণি আৰু। কিন্তু এইটো সময়ত মাৰ্চৰ পৰা আৰম্ভ হৈ যায়। এতিয়া মাৰ্চ, এপ্ৰিল, মেও প্ৰায় আধা গুচি গ'ল, কিন্তু এতিয়ালৈকে বৰষুণ নাই। আমি খাৰ আনি থৈছোঁ, খাৰ মাৰিব পৰা নাই বৰষুণৰ কাৰণে। এই খাৰ নামাৰিলে উৎপাদন নহ'ব। সেইটো সময় গছ জ্বলি গৈছে, গজালি ওলোৱা নাই। কিয়নো বৰষুণ নোহোৱাটো প্ৰত্যক্ষ প্ৰভাৱ পৰিছে চাহ উদ্যোগত। অনাবৃষ্টিৰ ফলত হোৱা তীব্ৰ খৰাঙত শুকাই মৰি যোৱাৰ আশংকাই দেখা দিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বহু বাগিচা। সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজচক্ৰৰ বৰচলা অঞ্চলত বৰষুণৰ অভাৱত 200ৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ খেতিত প্ৰভাৱ পৰিছে। এইসকল চাহ খেতিয়কে কেঁচা চাহপাত উৎপাদন কৰি ব্ৰডলিফ ফেক্টৰীত চাহপাত বিক্ৰী কৰি জীৱন জীৱিকা চলাই আহিছে। কিন্তু চলিত বৰ্ষত মাৰ্চ মাহৰ পৰা মেলৈকে বৰষুণ কম পৰিমাণে হোৱাত চাহ খেতিত ব্যাপক প্ৰভাৱ পৰিছে। শোণিতপুৰৰ বৰচলাৰ উদ্যমী ক্ষুদ্ৰ চাহ খেতিয়ক আশিষ সাহা আৰু অনুজ সাহাই 70 বিঘা মাটিত চাহ জৈৱিক পদ্ধতিৰে খেতি কৰি দেশৰ লগতে বিদেশৰ জাৰ্মানী, অষ্ট্ৰেলিয়া, ওমান, UK, চৌদি আৰৱ আদি দেশত বিভিন্ন প্ৰকাৰৰ জৈৱিক চাহে সমাদৰ লাভ কৰিছে। কিন্তু বৰষুণ নোহোৱাত এইবাৰ এই দুজনৰ 70 বিঘা মাটিৰ চাহ খেতিত পৰিছে প্ৰভাৱ। 50 বিঘা মাটিত চাহ খেতি আছে। 50 বিঘা। হয়। কিমান কেজি পাত আগতে উৎপাদন হৈছিল একদিনত? আমাৰ মে মাহত পাৰ ডে 1000 কেজিকৈ হৈছিল। আৰু বাকী সময়তো অলপ ছিজনত অলপ বাঢ়ে। কিন্তু এইবাৰ কি হৈছে? এইবাৰ বৰষুণ নোহোৱাৰ কাৰণে আমাৰ প্ৰডাকশ্যন একেবাৰে কম। আমাৰ বুলি নহয়, গোটেই অঞ্চলতে বৰষুণৰ প্ৰভাৱটো পৰিছে। বৰষুণৰ প্ৰভাৱৰ কাৰণে মানে প্ৰডাকশ্যনটো বহুত হাৰে কম। এতিয়া পাৰ ডে 100 কেজিও হোৱা নাই। 100 কেজিও হোৱা নাই। হয়। কেনেধৰণে লোকচান হৈছে আপোনালোকৰ? এইটো লোকচানটো চাই আছে, যিমান 1000 কেজি হোৱাৰ ঠাইত 100 কেজি হৈছে, লোকচানটো বহুতেই হৈছে। কিমান খেতিয়ক আছে এই অঞ্চলটোত? আমাৰ ইয়াত 150ৰ ওপৰত আছে চাহ খেতিয়ক। 150ৰ ওপৰত আছে। আপোনাৰ চাহ ক'ত যায়? আমাৰ চাহ গোটেই ভাৰতত যোৱাৰ উপৰিও জাৰ্মানী, UK, ওমান, ডুবাই এইবিলাক দেশত যায়। হয়। কিন্তু এইবাৰ পঠাব পৰা নাই। এইবাৰ চাহে নাই, প্ৰডাকশ্যনো বনাব পৰা নাই।
কেঁচা চাহপাতৰ উৎপাদন নাই আগৰ বছৰত এপ্ৰিল মে মাহত তেওঁলোকে দৈনিক 700 পৰা 1000 কেজি কেঁচা চাহপাত উৎপাদন কৰে কিন্তু এই বছৰ এই দুটা মাহত 100 কেজিও কেঁচা চাহপাত উৎপাদন কৰা নাই ভঙা মন্দিৰ ক্ষুদ্ৰ চাহ খেতিয়ক আশিষ সাহা আৰু অনুজ সাহাই জনোৱা মতে তেওঁলোকে বৃহৎ লোকচানৰ সন্মুখীন হৈছে উল্লেখ্য যে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত কেঁচা চাহপাতৰ উৎপাদনো কমিছে কেঁচা চাহপাত উৎপাদনৰ ভৰপূৰ সময়ত এপ্ৰিল মে মাহত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাত বিক্ৰী কৰিব পৰা নাই কাৰণ বহু ক্ষুদ্ৰ চাহ খেতিয়কে বৰষুণৰ পানী ভৰসা কৰিয়েই চাহ খেতি কৰে আগন্তুক কিছুদিনত যদি পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নহয় তেতিয়াহ'লে বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচাৰ চাহ গছ মৰি যাব এনেদৰে এক ভয়াৱহ আশংকা প্ৰকাশ কৰিছে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উল্লেখ্য যে দেশৰ সৰ্বমুঠ উৎপাদিত চাহৰ 51% চাহ উৎপাদন কৰি দেশৰ অৰ্থনীতিলৈ প্ৰভূত অৱদান আগবঢ়োৱা অসমৰ 1.5 লাখৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে ইয়াৰে শোণিতপুৰৰ বৰচলা অঞ্চলত 200ৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহপাতৰ উৎপাদন কেঁচা পাতৰ মূল্য দাবী কৰাতকৈ অধিক চিন্তিত হৈ পৰিছে নিজ নিজ চাহ বাগিচাৰ গছ কেইজোপাক পানী দি জীয়াই ৰখাত অনাবৃষ্টিৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগিচাত কেঁচা পাতৰ উৎপাদন বন্ধ হৈ পৰাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে উদ্যোগটোৰ সৈতে জড়িত হৈ থকা শ্ৰমিক কৰ্মচাৰীসকলৰ জীৱনলৈও নামি আহিছে গভীৰ সংকট বৰচলাৰ ভঙা মন্দিৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে এই পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰক সহায় বিচাৰিছে ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ দৈনিক অগ্ৰদূত ডিজিটেল